শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত GNM পঢ়িবৰ কাৰণে ইতিমধ্যেই নটিফিকেশ্যন আহি গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ নমস্কাৰ জনাই মই মোৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সুধি আছিলা GNM পঢ়িবৰ কাৰণে কেতিয়া নটিফিকেশ্যন আহিব আৰু আহিলে মোক জনাবলৈ কৈছিলা। চ' মই লৈ আহিছোঁ তোমালোকলৈ সকলোখিনি কথা। কেতিয়া এণ্ট্ৰেঞ্চ হ'ব, ফৰ্ম ফিল আপ কেতিয়া হ'ব, কোনে কোনে ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু কি কি বিষয় পঢ়িব লাগিব, কিমান ফিজ, সকলোখিনি কথা মই লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে শুনি যোৱা। চুজৰ আণ্ডাৰত GNM পঢ়িবৰ কাৰণে আৰ্টছৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিবা, তাৰোপৰি ছায়েন্সৰো এপ্লাই কৰিব পাৰিবা। কিন্তু ছায়েন্সৰ ষ্টুডেণ্টে সাধাৰণতে কি কৰা, BSc নাৰ্ছিঙত এপ্লাই কৰা, ল'ৰা ছোৱালী দুয়োটাই। গতিকে তোমালোক জানো আৰ্টছৰ GNMত আহি এপ্লাই কৰিবা, যদিহে কৰোঁ বুলি ভাবিছা কৰিব পাৰিবা। কিন্তু বা ANM যিখিনি এপ্লাই কৰিলা সেইখিনিও কৰিব পাৰিবা, সকলোৱে পাৰিবা, ইয়াতে কোনো কথা নাই। ঠিক আছে। এতিয়া GNMৰ এপ্লাই কৰিবৰ কাৰণে, GNMৰ মানে এণ্ট্ৰেঞ্চ দিবলৈ এপ্লাই কৰিবৰ কাৰণে ফৰ্ম ফিল আপ আৰম্ভ হ'ব 10 এপ্ৰিলৰ পৰা। 10 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। তোমালোকে সময় পাইছা। মই এইখিনি আৰু এটা কথা কৈ আছোঁ, তোমালোকে জেনেৰেল কেটেগৰীৰ যিখিনি ছাত্ৰ ছাত্ৰী, তোমালোকে EWSখন উলিয়াই লোৱা অতি সোনকালে। ইয়াতে গাঁঠি দিবা, বেছিদিন নালাগে উলিয়াওঁতে, ইয়াতে গাঁঠি দিবা। EWS যদি তোমালোকে গাঁঠি দিয়া তেতিয়া তোমালোকৰ ফিজটোৰ কথা কৈ আছোঁ মই। জেনেৰেলৰ ফিজ 1500 টকা, EWS যদি দি দিয়া তেতিয়া তোমালোকৰো ফিজটো 1200 টকা হ'ব। কাৰণ যিখিনি ST SC OBC তেওঁলোকৰ ফিজ হৈছে 1200 টকা ফৰ্ম ফিল আপ কৰোঁতে। জেনেৰেলৰ কিন্তু 1500 টকা। যদি EWS দিয়া তেতিয়া 1200 টকাতে জেনেৰেলো হ'ব। BPL যাৰ যাৰ আছে তোমালোকে EWSখন উলিয়াই। আৰু এটা কথা, এই ফিজটো বুলিয়ে নহয়, EWS থাকিলে তাতে ছিটটো থাকে, মানে EWSৰ কাৰণে বহুত সুবিধা। সেইকাৰণে EWSখন তোমালোকে অতি সোনকালে উলিয়াই তাতে গাঁঠি দিবা। ফিজটো গম পালা। এতিয়া 10 তাৰিখৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ আৰু এডমিট দিব তোমালোকক 14 জুনত। আৰু কৈ আছোঁ মই, এক্সাম হ'ব 28 জুনত। গম পালা। সময় পাইছা, ধুনীয়াকৈ পঢ়া শুনা কৰিব পাৰিবা। 3টা বিষয় পঢ়িলেই তোমালোকে এই এণ্ট্ৰেঞ্চটো দিবলৈ সাজু হ'ব পাৰিবা। ক্লাছ 10ৰ ইংলিছ পঢ়া, মেথছ পঢ়া, জেনেৰেল ছায়েন্স পঢ়া, উপৰিঞ্চি তোমালোকে কি পঢ়িবা 10ৰ কথা কিন্তু কৈ দিছোঁ। 3টা বিষয় পঢ়া আৰু কুৱেশ্যনবিলাক আহিব MCQ 100 মাৰ্কছৰ, চব মাল্টিপল চইচ কুৱেশ্যনছ 1-1 থকা। তাতে নিগেটিভ মাৰ্কিং নাই, বহুত ভাল কথা। কাৰণ এটা কুৱেশ্যন এনচাৰ যদি ভুল হয়, শুদ্ধ হোৱাটোৰ পৰা নাম্বাৰ যায়। ইয়াতে কিন্তু সেইটো নাই, নিগেটিভ মাৰ্কিং নাই। গতিকে তোমালোকে পৰীক্ষা দিবলৈ সাজু হোৱা। আৰু কথা আছে, তাৰপিছত এতিয়া কোন কোন জিলাত হ'ব এই পৰীক্ষাসমূহ কৈ আছোঁ। তাৰ আগতে মই দুটামান কথা কওঁ। আৰ্টছৰ তোমালোকে GNM তোমালোকে নাভাবিবা, GNM আৰ্টছৰখিনিয়েতো কৰিবাই। GNM BSc নাৰ্ছিং দুটা ভাগ, কিন্তু মই কথা এটা কৈছোঁ, BSc নাৰ্ছিং ছায়েন্সৰখিনিয়ে পঢ়িব পাৰে আৰু GNM আৰ্টছৰখিনিয়ে পঢ়িব পাৰে। মানে আৰ্টছৰখিনিয়ে গৈ BSc নাৰ্ছিং পঢ়িব নোৱাৰে, ছায়েন্সৰখিনিয়ে কিন্তু GNMও পাৰে। BSc নাৰ্ছিং আৰু GNM নাৰ্ছেই। BSc নাৰ্ছিংটো অকণমান ওপৰত, মানে কি, তেওঁলোকে ছায়েন্সত পঢ়ি পেলাই ছায়েন্সৰ গোটেইখিনি MBBS টাইপৰ গোটেই কামখিনি কৰিব লাগে, বহুত কষ্টকৰ হয়। তাতে অকণমান ইফাল সিফাল, কিন্তু নাৰ্ছৰ পষ্ট তোমালোকে অকণমানহে ইফাল সিফাল, প্ৰায় একেই। গতিকে GNMটো পঢ়া। মানে এতিয়া ইমানেই টান হৈছে চাকৰি পাবলৈ। GNMটো পঢ়াৰ পিছতো তোমালোকে অফিচিয়েল চৰকাৰী চাকৰি তোমালোকে পাবাই, কোনো কথা নাই। কিছুমানে কয় নাপায়, কিন্তু পাই আছে। গতিকে GNM তোমালোকে এপ্লাই কৰা। তাৰপিছত আৰু এটা কৈ আছোঁ, ক'ত ক'ত হ'ব। এতিয়া কথা হ'ল, গুৱাহাটীত হ'বই। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী, কোকৰাঝাৰ। মই এটা কণ্টেক্ট নাম্বাৰ দি দিম, তোমালোকে সেই নাম্বাৰটোত ফোন কৰিও ল'ব পাৰিবা বা হোৱাটছএপ কৰিবা। ঠিক আছে। এতিয়া কথা হ'ল, দুঘণ্টীয়া এক্সাম হ'ব।
2 ঘণ্টীয়া এক্সামো হ'ব আৰু এই এক্সামৰ ৰিজাল্ট দিয়ালৈ মই সেইকাৰণে কৈছোঁ এক্সামৰ ৰিজাল্ট দিয়ালৈ দেৰি হ'ব। গতিকে তোমালোকক আগতেও কৈ আছোঁ মই যে জেনেৰেল ডিগ্ৰী তোমালোকে এডমিশ্যনটো লৈ ল'বা, যিহেতু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াই নাই। 20 তাৰিখৰ আগত তোমালোকক ৰিজাল্ট দিব। 10 তাৰিখ আৰু 20 তাৰিখৰ মাজৰ এই 10টা দিনৰ ভিতৰতে ৰিজাল্ট দিব, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী 2 দিন লগাৰ পিছে। যদিও মই আগতে কৈ আছোঁ, কিন্তু জানিবা কিন্তু এনেকৈ মেট্ৰিকৰ ৰিজাল্টৰ 2 দিন বা এদিনৰ পিছতে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট। তাৰপিছত আৰু শুনা, ফোন নম্বৰটো দিম কৈছিলোঁ, তোমালোকে কণ্টেক্ট কৰি ল'বা। আৰু ৰিটেন এক্সাম হ'ব, OMR বেষ্টত হ'ব। হেৰিটো লৈ লোৱা, ফোন নম্বৰটো লৈ লোৱা। ফোন নম্বৰটো কি আছিলে? 08048794953। আকৌ এবাৰ কৈ দিছোঁ, 08048794953। এই নাম্বাৰটো তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। GNM এপ্লাই কৰা, কৰি তোমালোকে পঢ়ি তোমালোকে এণ্ট্ৰেঞ্চ দিবা আৰু নিজৰ নিজৰ ডিষ্ট্ৰিক্টতে পঢ়িবা, সেইটো ক'বই নালাগে। নিজৰ নিজৰ ডিষ্ট্ৰিক্টতে তোমালোকৰ এক্সামসমূহ হ'ব আৰু এক্সামসমূহ একো ভয় কৰিবলগীয়া নাই। ধুনীয়াকৈ 2 ঘণ্টা তোমালোকে এক্সাম দিব পাৰিবা। তাৰপিছতে তাতে নিগেটিভ মাৰ্কিং নাই, আৰু এটা ভাল কথা। আৰু কিবা থাকি গ'ল নেকি? পাৰ্চেণ্টেজৰ কথা এটা থাকি গৈছে এইখিতে। তোমালোকে এণ্ট্ৰেঞ্চ দিবৰ কাৰণে এটা বস্তু লাগিব, ইংলিছত 40% লাগিব। ইংলিছত 40% লাগিব। আৰু বাকী এইটো আগতে নাই কোৱা নেকি, মই কৈ দিছোঁ তথাপি যদি ক'লোঁ দেই, পাহৰিছোঁ। মই ভিডিঅ'টো এডিট নকৰোঁ মানে। ইংলিছত 40% জেনেৰেলকহে লাগিব। বাকী ST SC তেওঁলোকক 30% হ'লেই হ'ব ইংলিছত। কিমান কম। গতিকে জেনেৰেলৰ চাৰিওফালে অসুবিধা, মানে চাৰিওফালে অসুবিধা। গতিকে EWSখন যিবিলাক BPL কেটেগৰীৰ ষ্টুডেণ্টছ, তোমালোকে উলিয়াই থোৱাই বহুতো কামত আহিব। মানে এতিয়া এই মাহটোত উলিওৱা, মানে যিহেতু 6 মাহ নে কিমানহে থাকে সেইখনৰ। তাৰপিছতে বাকী বছৰটো নকওঁ, বছৰটো জানাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আৰু এনেও 17 বছৰ হৈ যায়। আৰু কিবা আছে নেকি? এক্সামটো হ'ব তোমালোকৰ ইংলিছ আছামিছ দুইটাতে আহিব। সেইটো কাৰণে চিন্তা কৰিব নালাগে। ইংলিছৰখিনিয়ে ইংলিছত কৰিবা, আছামিছৰখিনিয়ে আছামিছত কৰিবা। সেইকাৰণে কৈ আছোঁ, মোৰ কি কথা থাকি গৈছে চিন্তা, ভিডিঅ'টো লাষ্টলৈকে চাব লাগে। আৰু কি ক'ম, আৰু তোমালোকে কমেণ্ট কৰা। কমেণ্ট কৰি তোমালোকে কিবা সুধিব লগা আছে যদি সোধা, কৈ আছোঁ মই। আৰু ক'বলৈ এতিয়া একো নাই, সেইটোৱে কথা। গতিকে GNMৰ কাৰণে তোমালোকে সাজু হোৱা। এটা কথা আৰু কৈ থওঁ, ইয়াতে যেতিয়া কৈছে যে ইংলিছত জেনেৰেলৰ 40% বা ST SC 30%, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ সেই মাৰ্কশ্বিটখন তোমালোকেতো পোৱাই নাই। গতিকে এপ্লাইটো হ'ব 10 তাৰিখৰ পৰা। 10 তাৰিখৰ পৰা এপ্লাই হ'লে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ মাৰ্কশ্বিটত নাম্বাৰ চাই তোমালোকে তাত ফৰ্ম ফিল আপ কৰিব পাৰিবা। এটা কথা মন কৰিছেনে, যেতিয়া 10 তাৰিখৰ পৰা ফৰ্ম ফিল আপ হ'ব, কি হৈছে তাৰ আগতেই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব লাগিব। ফৰ্ম ফিল আপ কেনেকৈ কৰিব নহ'লে? মই ৰিজাল্টৰ বিষয়ে আৰু এটা ভিডিঅ' বনাই আছোঁ। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।